গুড মৰ্ণিং এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ তো আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু ময়ো বৰ্তমানলৈকে ভালে আছোঁ তো মোৰ ফাইনেলি মানে 8 মান্থছ কমপ্লিট হ'ল আৰু এতিয়া 9 মান্থছত সোমালোঁ নতুন মানে মেম্বাৰ এটা আহিব আৰু পূৰা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো পূৰা এতিয়া ধুনীয়াকৈ চাহ খাবৰ কাৰণে ওলাইছোঁ আৰু পূৰা আমাৰ চাহ খোৱাৰ কাৰণে পাৰ্থি বহি দিছে আৰু ইপানে ধুনীয়াকৈ কল উহাইছোঁ ইপানে ধুনীয়াকৈ জ্বালা লাল চাহ পূৰা বনাইছোঁ কাৰণ সকলোৰে পূৰা চৰ্দি লাগি আছে তো এতিয়া ধুনীয়াকৈ চাহখিনি খাওঁ খাই দাই আজিৰ পূৰা ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই থাকিব আৰু ঘৰত আজি কি কি কাম কৰোঁ কি কি নকৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখা পাই থাকিব তোনো কেনেকুৱা লাগিছে কলটো খাই ভাল লাগছে তো যিহেতু চাহ তাহ খাই এতিয়া কমপ্লিট হ'লোঁ আৰু এতিয়া বনাই আছোঁ মই পূৰা ছাগলী মাংস আৰু এয়া হৈছে ছাগলী মাংস আৰু ধুনীয়াকৈ কালি মানে আনি থৈ দিছিল হাজবেণ্ডে তো ৰাতি নাখালোঁ ৰাতি যিহেতু হাজবেণ্ডে অলপ ডিউটি আহিল তো সেইকাৰণে মানে আমি মাছ আৰু পানীলাও দি বনাই পেলাই ধুনীয়াকৈ এনেকৈ ভাতখিনি খালোঁ আমি আৰু তেনেকৈ এইবাৰ মানে আজি কালি ধুনীয়াকৈ চাউৰাই পেলাই থৈ দিছোঁ মায়ে আৰু আজি মই ধুনীয়াকৈ বনাম আৰু পূৰা ইপিনে কেৰাহী বহাই দিছোঁ ইপিনে ধুনীয়াকৈ আলু চালু কাটি ধুনীয়াকৈ ইপিনে ভাজি আছোঁ তো এইখিনি ফটাফট বনাওঁ ধুনীয়াকৈ মাংস চাংস পূৰা বনাম আৰু পূৰা পানীলাও চাব পাৰি কি ডাঙৰ এইটো পানীলাও আনিছিল কালি আলি খুতুৰা খাইছোঁ বনাই আৰু ইপানে বজাৰ কৰি বৰ্তমান আহি পাল ইপানে মটৰ ইপানে এইটো মোৰ ফেভৰেট হয় দেই তো ফাইনেলি হোৱা কৰিলোঁ আৰু তাৰপিছত খাৰ আঞ্জা বহাই দিলোঁ পানীলাওৰ আৰু ইপানে তেনেকৈ খাই আছোঁ মই মাকৈ পূৰা দিলোঁ জুই ধৰিছিলোঁ মানে খাবৰ কাৰণে পুৰবাৰ কাৰণে তো এইটো এতিয়া মানে খাওঁ তো কোনে কোনে ভাল পায় ক'ব মইতো বহুত বেছি ভাল পাওঁ আৰু আমাৰ বেবীৰ কাৰণে পূৰা এইপিনে পেকিং কৰিছোঁ মানে হস্পিটেলত যাবৰ কাৰণে তো কি লৈছোঁ আপোনালোকক কওঁ তো বেবীৰ কাপোৰখিনিতো থাকিবই আৰু তাৰপাছত মোৰ কাপোৰখিনি আৰু বিচনা চাদৰ ল'ব 3-4খনমান আৰু মুহুৰি ল'ব আৰু নতুনকৈ যদি কোনোবা আহিছে এইবিলাকক কৈছে দেই পুৰণিবিলাকতো জানে কি লাগে তো বেবীৰ কাপোৰখিনি ল'ব ধুনীয়াকৈ ধুই ধাই আৰু পাছত চলা পেণ্ট এইবিলাক আৰু লৈছোঁ হাগিছ আৰু চাবোন গা ধোৱা চাবোন কাপোৰ ধোৱা চাবোন তো পাৰিলে ব্ৰাছ এডাল মগ এটা বল্টিং এটা ল'ব কাৰণ তাৰে বল্টিংবিলাক বহুত বেছি লেতেৰা কাৰণ বহুত বেছি মানুহে যিহেতু ইউজ কৰে হস্পিটেলত তো নিজাকৈ এটা লৈ যোৱাটো ভাল বুলি ভাবোঁ মই আৰু যোৱাবাৰ আমি মানে এইগিলা লৈ যোৱা নাছিলোঁ কাৰণ একদমেই মই এইগিলা জানা নাছিলোঁ তো কি লৈ যাব লাগে তো ঘৰত মানে আহিহে আৰু বিচনা চাদৰ মুহুৰি আৰু মানে কম্বল এইবিলাক মানে লৈ গৈছোঁ চ' এইবাৰ জানি বুজি আগতীয়াকৈ সেইবিলাক পতাই মানে সোমাই লৈছোঁ যোগাৰ কৰি লৈছোঁ আৰু এইবাৰ মানে একো বেছি প্ৰব্লেম নহ'ব তো নতুনকৈ যদি কোনোবাই চাই আছে আৰু নতুনকৈ যদি প্লেনিং কৰিছে তো এইবিলাক বস্তু মানে ল'ব দেই সকলো আৰু ইপিনে যিহেতু টাইমো নাই আৰু মাত্ৰ এমাহ আছে আৰু অপেক্ষা তো সেইকাৰণে মানে এইবিলাক ধুনীয়াকৈ পেকিং কৰি থৈ দিছোঁ কেতিয়া মানে কিমান টাইমত ধাৰবা লাগে আৰু ঠিক নাই তো সেইখিনি সময়ত আৰু সেইবিলাক মানে পেকিং কৰি থবা একদমেই টাইম নোহোৱা হয় তো সেইকাৰণে মানে আগতীয়াকৈ সোমাই লোৱাটো ইপানে মই মোৰ কামত লাগি গ'লোঁ আৰু এইকেইটা মই অৰ্ডাৰ কৰিছিলোঁ মিছ'ৰ পৰাই বহুত ধুনীয়া মানে বস্তুকেইটা একবাৰ অৰ্ডাৰ দিছিলোঁ কেঞ্চেল হৈ গৈছে অহা নাছিল টোটেল মানে 24টা আছে আৰু বহুত কম প্ৰাইজত ধুনীয়া বস্তুকেইটা আহিছে ধুনীয়া চামুচো আছে ধুনীয়া আৰু কোনোবাক লাগে যদি ক'ব মই লিংকটো দি দিম আৰু ইপানে ধুনীয়াকৈ কাপবিলাক আনি থোৱা আছিল মোৰ যিহেতু থবা জাগা নাই তো সেইকাৰণে মানে এইটো খুৱাই ল'লোঁ এতিয়া ধুনীয়াকৈ তাতে থবা পাৰিম গিলাচ প্লেট বাতি চব মানে যি আছে ধুনীয়াকৈ তাতে থৈ দিলোঁ আৰু পাছত ইপানে পুতলা গিলা চাব পাৰে মোৰ থবা জাগা নোহোৱাতে মই মানে বেগত সোমাই থৈ দিছোঁ তো যিহেতু ধূলা চোলা হৈ থাকে না বাহিৰত তো থবা একদমেই মানে জাগা নাছিল তো সেইকাৰণে মানে বেগত পেকিং কৰি থৈ দিছোঁ এইটো মানে আছিল আমাৰ দোকানত মানে বস্তুখিনি থোৱা কৰি মানে এইটো দোকানত ৰাখিছিল তো যিহেতু মানে দোকানখন এতিয়া আমাৰ দিয়া নহয় তো তাৰ কাৰণে দোকানৰ গোটেই মানে বস্তুবিলাক ঘৰত লৈ আহিছে তো এতিয়া ঘৰত লৈ আহিলে থম ক'ত তো সেইকাৰণে মানে এইটো ধুনীয়াকৈ মই পেকিং কৰি থৈ দিলোঁ আৰু এটা আছিল তো সেইটো পাকঘৰত আছে মানে এতিয়া মানে যিখিনি মানে গ্লাছ খোৱা থাকে সেইখিনিয়ে গোট কৰিলোঁ আৰু গ্লাছ নোখোৱাগিলাক গোট কৰা নাই আৰু ওপৰত থাকিব মানে কাঁহৰ বাচনগিলা যিহেতু মানে কাঁহৰ বাচন বেছি ব্যৱহাৰ নহয় তো সেইখিনি মানে একদম নাপাত থৈ দিম আৰু ওপৰতো মানে লাগা বস্তুখিনি সেইখিনি মানে তলত থৈ দিছোঁ যেনেকৈ কাপ প্লেট গিলাচ সেইবিলাক আৰু মানে যাতে সেইখিনি ব্যৱহাৰ হয় আৰু সেইখিনি যাতে পটককৈ ওলাব পাৰিম আৰু ওপৰত থকা বস্তুখিনি আৰু কাঁহৰ বাচন হ'ব সেইখিনি গ্লাছ খোৱা নাই গ্লাছ এতিয়া মানে গধূলি টাইমত ল'বা যাম হাজবেণ্ডকে ল'ব যাবা দিম আৰু গ্লাছ মানে এখন ভাঙছি তো গ্লাছ এখন আনবা দিম আৰু
তো ভাঙা বুলি মই গম পোৱা নাছিলোঁ, কিন্তু হাজবেণ্ডে কালি কওঁতেহে গম পাইছোঁ যে ভাঙিছে এখন গিলাচ বুলি। আৰু গিলাচ মানে খুৱাব ওলাইছিলোঁ আমি, সিহঁতে এখন গিলাচ কম পালোঁ। তো জুখি মাখি মানে দিব লাগিব। তো গিলাচখন কাটি পেলাই আনিব লাগিব আৰু চাকাকেইটা আনি দিয়া আৰু ধুনীয়াকৈ গিলাচখিনি খুৱাই পেলাই ধুনীয়াকৈ বস্তুখিনি গোটেই ফিটিং কৰি থৈ দিম। আৰু মানে কালি এইখিনি খোৱালোঁ, ৰং চং ধুনীয়াকৈ দিলোঁ আৰু ৰং চং দি ধুনীয়াকৈ মানে ঠিক ঠাক কৰি ফিটিং কৰিব আৰু গোটেই মানে বস্তুখিনি কমপ্লিট কৰি থৈ দিম। আৰু এতিয়া সেইখিনি বহাই দি আহিলোঁ ধুনীয়াকৈ। আৰু এতিয়া মই কাপোৰ মানে চাদৰ গুঠিম। এইখন মানে মায়ে দি পঠাইছে ঘৰৰ মায়ে। তো তাক বোলে এইখিনি চিলাই দিব লাগে। তো মেখেলা চাদৰ চব চিলাই হৈ গ'ল আৰু এতিয়া গুঠিলি মানে কমপ্লিট হৈ যাব। আৰু বেছি নাই, অলপ আছে। কালি ৰাতি কৰিছিলোঁ মই অলপ কাম, গুঠা কামটো। তো আজি মানে অলপমান আছে, এইখিনি কৰি পেলাই কমপ্লিট কৰি থৈ দিয়া আৰু। চ' ফাইনেলি হৈ গ'ল কমপ্লিট। মানে এতিয়া থৈ দিওঁ আৰু গোটেই কমপ্লিট হ'ল। আজি মানে মৰ্ণিঙত যাওঁতে দি আহিব দিম একেবাৰে মোৰ হাজবেণ্ডক। আৰু এইখন আছে, এইখন ৰাতি মানে গুঠিম। ফাইনেলি গাইজ বস্তুখিনি এতিয়া যাই পেলাই মোৰ মামনিগাঁৱত যাই পেলাই মানে আনিলোঁ। কাৰণ কালিও গিছিলোঁ, কালি নাপালোঁ। কাৰণ ইমান সোনকালে যে দোকান বন্ধ কৰে মানে মই নাজানোৱে। তো মই ভাবিছিলোঁ কমেও 8টা-9টা লাগিতো থাকিব দোকান চোকান। তো আমি মানে গিছিলোঁ 6টা বজাত। তো যাই পাওঁ মানে 7টা মানে বাজিল। তাত দোকান গোটাই ফিনিচিং বন্ধ, মানে গোটাই বন্ধ কৰি দিছে। তো কালিও নাপালোঁ। তো আজি মানে ফাইনেলি এতিয়া মানে ময়ে যাই পেলাই লৈ আহিলোঁ। কাৰণ হাজবেণ্ডে আৰু যাব টাইম নাই, যিহেতু মানে কাম কৰিব যায় দিনত। তো গধূলিহে আহি পায়। তো তেনেকৈ যাব মানে টাইম নহয়। তো আনিলোঁ মানে এইখন গ্লাছখন, এইখন মানে ভাঙি গৈছিল গ্লাছখন, যেতিয়া মানে দোকানৰ পৰা মানে বস্তুবিলাক মানে আনিছিল। তো সেইকাৰণে মানে বস্তুবিলাক ঠেলা হিচাপতে ভাঙি গৈছে। তো এইবাৰ আনিলোঁ আৰু এইকেইটা মানে হৈছে এইকেইটা নহ'লে আৰু কি কৰি গিলাচ খুৱাম। চ' এইকেইটা আনিলোঁ। আৰু এতিয়া মানে কাপোৰ যিহেতু মানে ওপৰত সেইকেইডাল নতুনকৈ যিহেতু মই খুৱাই দিছোঁ ষ্টিলৰ সেইকেইডাল। চ' সেইকেইডালত মানে থ'ম বুলি ভাবিছোঁ, কাপোৰ ব্লাউজ থ'ম বুলি ভাবিছোঁ। তো তাৰ কাৰণে আনিছোঁ এইবিলাক হেংগাৰ। কাৰণ মানে আমাৰ যিহেতু হাজবেণ্ডৰ কাপোৰগিলা হেংগাৰত গোটেই থৈ দিয়ে। তো মানে গোটেই হেংগাৰগিলা ফুল হৈ আছে পূৰা। তো এতিয়া নতুন হেংগাৰ আনিলোঁ মই। এইবাৰ মোৰ ব্লাউজবিলাক মানে ধুনীয়াকৈ ইয়াতে থৈ দিম। কাৰণ মোৰ ব্লাউজগিলা মানে বিচাৰি নাপাওঁ, কাৰণ বহুত কাপোৰৰ মাজত তেনেকৈ থাকি যায়। তো এতিয়া মানে ধুনীয়াকৈ ব্লাউজখিনি কোনটো পিন্ধিম মানে ধুনীয়াকৈ ডিচাইড কৰিব পাৰিম আৰু মজাকৈ ইয়াতে এতিয়া থৈ দিম। আৰু পোনপ্ৰথমে মানে গ্লাছ এখন ফিটিং কৰি লওঁ, তাৰপাছত আপোনালোকক গোটেই ধুনীয়াকৈ আজি কমপ্লিট কৰি পেলাই দেখাই আছোঁ। চ' এইবিলাক মানে গত কৰিলোঁ, গত কৰিলোঁ মানে গত হোৱা নাই, মানে যিখিনি গ্লাছ এনে খোৱা আছে সেইখিনি তেনে থৈ দিছোঁ। কাৰণ এইটোত মানে গোটেই কাপোৰ থাকিব আৰু সেইটোতো মানে গোটেই কাপোৰ থাকিব তলৰ পৰা ওপৰ লাগি। আৰু ইয়াত মাত্ৰ বাচন বৰ্তনবিলাক থাকিব আৰু এইগিলা পুতলাবিলাকো গোটাই ইয়াতে থাকিব। তো মিলাবা আছে বহুতখিনি। আৰু ইয়াত তলত মাত্ৰ এইকেইটাত ওপৰৰখিনিত মানে কাপোৰ থৈ দিম। আৰু ইয়াতে তলত অকল দেহিৰ পঢ়া বস্তু মানে থাকিব, যাতে বস্তুখিনি সি নিজে ওলাই ল'ব পাৰে। তো কলম পেঞ্চিলগিলা ধুনীয়াকৈ ইয়াতে থৈ দিম। আৰু সিটো চাইডে থাকিব মোৰ মানে কিচেনৰ বস্তুবিলাক। আৰু সেইটো মানে থাকিব এটাত মোৰ গোটেই মানে কাপোৰ চিলোৱা সামগ্ৰীগিলা, মানে কাপোৰ চিলোৱা সামগ্ৰীগিলা মানে থ'ব মানে জেগা নাই মোৰ। এখন চিয়াৰ লৈ পেলাই মই তাতে থৈ আছোঁ। আৰু বিচনাতে মানে বহুত বেছি পূৰা গোটেই পেলাই থৈ দিয়া নিচিনা হয় বস্তুগিলা। তো এইবাৰ মানে ধুনীয়াকৈ তাতে এটাত চব বস্তু মানে এটা জেগাত থৈ দিম আৰু নিজে কিছু। এতিয়া মানে গিলাচখিনি খোৱাৰ কাৰণে মাতো কাবাক মই একেলাই নৰিম, কাৰণ গিলাচখন এটাই ধৰিব লাগে আৰু এইকেইটা মানে ফিটিং কৰিব লাগে এটাই। তো একেলাই নৰিম, যিহেতু তাৰ কাৰণে কাবাক এটা মাতো এতিয়া। আৰু ইপানে ধুনীয়াকৈ মুখ হাত ধুই ল'লোঁ, যিহেতু বামদিঙত বহুত বেছি ধূলা। আৰু মানে কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ। আৰু ইপানে চিলাব দিছে মোক ইযোৰ কাপোৰ, তাৰ কাৰণে আনিলোঁ। আৰু ইপানে
আস্তাৰ কাপোৰ মানে গাঁঠিবাৰ কাৰণে সূতা দহি গাঁঠিবাৰ কাৰণে তো এইখিনি আনিলোঁ আৰু এইখিনি কৰিব এতিয়া টাইম নাই যিহেতু আজি মোৰ এইখিনি কৰোঁতে টাইম যাব তো এইখিনি কালি মানহে কৰিম আৰু এইখন চাদৰখন আৰু ৰাতি গুঠিবা পাম না নাপাম নাপামেই চাগে কালি মানহে গুঠিব লাগিব এইখনো এইকেইটা হৈছে তাৰে মানে গ্লাছৰ চাকা আৰু এইকেইটা দি ধুনীয়াকৈ ইয়াতে ধুনীয়াকৈ গ্লাছখন সোমাই দি ধুনীয়াকৈ পানী যাব পৰা হয় আৰু এইকেইটা এইবাৰ ওলাই পেলাই এইকেইটা অলপ অলপ চিপিব লাগিব কাৰণ যিহেতু গ্লাছখন চিপি ৰাখিব লাগিব না তো তাৰ কাৰণে অলপ মানে চেপাই দিম চ' সেইদিনা কালি মানে দাদাৰ লগতে খোৱালোঁ আমি দুটা পৱন দা আমাৰ আৰু পিছত ময়ে দুটা চ' সেইকেইখন খোৱালোঁ তাৰপাছত এইবাৰ আৰু এইকেইখন থাকিল তো এইখন ধুনীয়াকৈ এতিয়া মানে খুৱাম মই চ' পাৰোঁ না নোৱাৰোঁ আৰু কাৰোবাক এটা মাতিব লাগিব একেবাৰে নোৱাৰিম আৰু এইকেইটাকে চিপি লওঁ তাৰপাছত আৰু ধুনীয়াকৈ ভালৰ পৰা খুৱাই যাব পাৰিম ফাইনেলি গাইজ তিনিখন খোৱালোঁ মই এইখন নতুন আনাখন সেইখন খোৱালোঁ আৰু পাছত এই দুখন খোৱালোঁ চ' আৰু মাত্ৰ তিনিখন খোৱাব আছে তিনিখন খোৱালোঁ অলৰেডি চ' মই অকলে খুৱাই আছোঁ কাৰণ মানুহ নাই তাৰমানে আমাৰ ঘৰত তো সকলো কামত ব্যস্ত হৈ আছে তো মই একেলাই মানে খুৱাই আছোঁ চ' আৰু এইখন মানে এতিয়া খোৱা বহুত মানে ৰিস্ক দেই মানে কাটি দিবা অলপ যদি মানে লৰখৰ হয় তো ডাইৰেক্ট পৰি ফাটি যাব তো আৰু এইখন মানে খুৱাব চেষ্টা কৰোঁ ভালে ভালে যাতে খুৱাব পাৰোঁ গাইজ ফাইনেলি এইকেইখন কমপ্লিট হ'ল চ' বহুত বেছি ভাল লাগিল আৰু মানে ভয় লাগিছিল কোনোমতে মানে কৰিলোঁ আৰু মাত্ৰ দুখন আছে তো গাইজ এইকেইখন ভালে ভালে খোৱালোঁ তো চাব পাৰি এইখন মানে অলপ খাটা আছিল কাৰণ ওপৰখিনি অলপ ভাঙি গৈছিল কি কৰিলোঁ মই এই বস্তুকেইটাত মানে অলপমান মানে ডাঠা সেই দাঁত বাকলা মানে সোমাই দিছোঁ সোমাই দিওঁতে এতিয়া ধুনীয়াকৈ খাইছিল মানে বস্তুখন মানে থৈ দিলেও মানে ইটো চাইডে মানে ওলাইছিল কাৰণ এই চাকাকেইটা থৈ দিয়াৰ পাছতো মানে ওলাইছিল কাৰণ খাটা যিহেতু আছিল তো সেইকাৰণে তো এতিয়া মানে ধুনীয়াকৈ কাগজ গেটাচ দিলোঁ অলপমান সেইটো ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া মানে বস্তুগিলা মানে আচল নিজৰ জেগাত পূৰা মানে ফাইনেলি ফিটিং কৰি থৈ দিম আৰু এইখিনি কাপোৰ থোৱা জেগাখিনি এতিয়া মানে খালী কৰিম আৰু পাছতে ইয়াতে কাপোৰখিনি থৈ দিম তাৰপাছত সেইখিনি ধুনীয়াকৈ বস্তুখিনিগিলা থৈ দিম আৰু এতিয়া ধুনীয়াকৈ ফিনিচিংকেইটা ভালকৈ কৰোঁ আৰু এতিয়া গাইজ ইমান মজাকৈ ভাবিছিলোঁ মই যে ব্লাউজকেইখন ধুনীয়াকৈ ইয়াতে থৈ দিম কিন্তু কি হ'ব ব্লাউজকেইখনত হেংগাৰকেইটাই ডাঙৰ হয় কিন্তু সেইকেইটা মানে বাকচকেইটা সৰু সৰু হয় বহুত বেছি আশা আছিল মানে ধুনীয়াকৈ ইয়াতে থৈ দিম বুলি ভাবিছিলোঁ সপোনটো পূৰ্ণ নহ'ল আৰু সেইডালতে থ'ব লাগিব পাই হেংগাৰ লোৱা নহ'ব ফাইনেলি গাইজ কমপ্লিট কৰিলোঁ আৰু ইপিনে মই গা পা ধুনীয়াকৈ ধুই আহিলোঁ কমপ্লিট কৰি আৰু ইপিনে চাব পাৰে গোটাই ধুনীয়াকৈ চিজিল কৰি থৈ দিলোঁ আৰু ইপিনে ধুনীয়াকৈ ঘৰ চৰ মুচি দিলোঁ আৰু পাছত ভিডিঅ' কৰিব পৰা নাছিলোঁ কাৰণ মোবাইলটো লৈ আছিল চ' গোটেই ধুনীয়াকৈ কমপ্লিট কৰিলোঁ ঠিকে হ'ল আৰু আজিলৈ ইমানেই আছিল তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই